মৰমৰ ছাত্ৰ-ছাত্ৰীসকল, আমি এই ভিডিঅ'টিত নৱম শ্ৰেণীৰ অধ্যায় নম্বৰ 12 শব্দ চাউণ্ড ইয়াৰে MCQ কিছু প্ৰশ্নৰ অৱতাৰণা কৰিবলৈ আগবাঢ়িছোঁ। প্ৰশ্ন উত্তৰখিনি কৰিম আমি। গতিকে নৱম শ্ৰেণীৰ ছাত্ৰ-ছাত্ৰীসকলক মই আগতীয়াকৈ জনাই থৈছোঁ যে তেওঁলোকে MCQ প্ৰশ্নবিলাক ভালকৈ চাব আৰু ইয়াৰ উত্তৰবিলাক কেনেকৈ কৰা হয়, ইয়াৰ ভিতৰত কি মানে সময় আছে, যিখিনি কথা আমি বুজিবলগীয়া কথা সময় আছে সেইখিনি বুজিবলৈ যত্ন কৰিব আৰু এনেকৈ প্ৰশ্ন উত্তৰ কৰিলে নিশ্চয় তেওঁলোকে বুজিবলৈ সহজ হ'ব। আৰু যিখিনি ছাত্ৰ ছাত্ৰী আমাৰ আজি নতুনকৈ আমাৰ চেনেললৈ আহিছে তেওঁলোকক মই আহ্বান জনাম, তেওঁলোকে আমাৰ চেনেলটো ছাবস্ক্ৰাইব কৰিব, লাইক কৰিব, শ্বেয়াৰ কৰিব আৰু যিমান পাৰে সিমান শ্বেয়াৰ কৰি আমাৰ চেনেলটোৰ যাতে প্ৰচাৰ হয় তাৰ ওপৰত যত্ন কৰিব। এতিয়া মই পাঠলৈ আগবাঢ়িছোঁ যে আমি শব্দ, এই শব্দৰ অধ্যায়টোত আমি কিছুমান MCQ প্ৰশ্ন ল'ম। প্ৰথম প্ৰশ্নটো মই লৈছোঁ কুৱেশ্যন নম্বৰ 1 যে শব্দ তৰংগ, প্ৰশ্নটো হৈছে শব্দ তৰংগ। ইয়াত অপশ্যনকেইটা দিছে যে আমাক সুধিছে যে শব্দ তৰংগটো কি বস্তু, যে A যান্ত্ৰিক তৰংগ, B অনুদৈৰ্ঘ্য তৰংগ, C চাপ তৰংগ, D তিনিওটা উত্তৰেই শুদ্ধ। এতিয়া আমি যদি চাওঁ শব্দ তৰংগটো কেনেকৈ বিস্তাৰিত হয় তেতিয়াহ'লে ইয়াৰ যান্ত্ৰিক তৰংগ বুলি সেইকাৰণে ক'ব পাৰি যে ইয়াত মানে মাধ্যম কণাবিলাক কেতিয়াবা গতিশীল অৱস্থাত থাকে আৰু কেতিয়াবা সি স্থিতিশীল অৱস্থাত থাকে, অৰ্থাৎ তাত এক ধৰণৰ যান্ত্ৰিক শক্তি মানে প্ৰবাহিত হয়। সেইকাৰণে এই তৰংগখিনি আমি যান্ত্ৰিক তৰংগ বুলি ক'লেও ভুল নহয়। আকৌ ই প্ৰকৃতিটো হ'ল অনুদৈৰ্ঘ্য তৰংগ প্ৰকৃতি। আমাৰ তৰংগৰ দুটা প্ৰকৃতি আছে, কিছুমান অনুপ্ৰস্থ বুলি কোৱা হয় আৰু কিছুমান অনুদৈৰ্ঘ্য বুলি কোৱা হয়। মানে অনুপ্ৰস্থবিলাক এনেকুৱা হয়, এটা মাধ্যমৰ মাজেদি ঠিক এই ধৰণে যদি তৰংগটো আগবাঢ়ি যায় সেইটো অনুপ্ৰস্থ বুলি কোৱা হয়। আৰু অনুদৈৰ্ঘ্যটো এনেকুৱা হয় যে ক'ৰবাত কি হয় সংকুচিত হ'ব, ক'ৰবাত আকৌ প্ৰসাৰিত হ'ব, ক'ৰবাত আকৌ সংকুচিত হ'ব, ক'ৰবাত আকৌ প্ৰসাৰিত হ'ব, অৰ্থাৎ সংকোচন প্ৰসাৰণ সংকোচন প্ৰসাৰণৰ মাজেদি যদি আগবাঢ়ি যিটো অনুদৈৰ্ঘ্য বুলি কোৱা হয়, গতিকে এইটোও হয়। আৰু ই চাপ তৰংগ হয় আৰু ই মানে সাধাৰণতে এইখিনি অংশত চাপৰ পৰিমাণটো বৃদ্ধি হয়, ঘনত্ব বাঢ়ে, চাপ বাঢ়ে, আকৌ ইয়াত ঘনত্ব কমিলে চাপ কমে, গতিকে চাপ তৰংগ বুলিও ক'ব পাৰি। গতিকে এই ক্ষেত্ৰত ডিটোত দিছে তিনিওটা উত্তৰেই শুদ্ধ। গতিকে আমি এই প্ৰশ্নটোত মানে আমি ডি অপশ্যনটোহে ল'ম, অৰ্থাৎ ওপৰৰ A, B আৰু C এই তিনিওটা অপশ্যনেই শুদ্ধ। এইটো শুদ্ধ, এইটো অপশ্যন হ'ব। এইবাৰ আমি কুৱেশ্যন নম্বৰ 2লৈকে আহিম। শব্দ তৰংগৰ বেগ সৰ্বোচ্চ, এতিয়া কোন এইটো মাধ্যমৰ কথা আহিছে, কোন মাধ্যমৰ শব্দ তৰংগৰ বেগটো সৰ্বোচ্চ হয় আমি চাব লাগে। কুৱেশ্যন নম্বৰ 2 ইয়াত অপশ্যন দিছে তীখা, পানী, অক্সিজেন আৰু বায়ু। আপোনালোকে জানা যে যেতিয়া মাধ্যমটোৰ ঘনত্ব বাঢ়ি যায় তেতিয়া শব্দ তৰংগৰ দ্ৰুতিও বাঢ়ি যায়, বা দ্ৰুতি বুলি ক'লে বেছি ভাল হ'ব, বেগ বুলি কোৱাতকৈ সৰ্বোচ্চ দ্ৰুতি বা সৰ্বোচ্চ বেগেই কোৱা। গতিকে এই ক্ষেত্ৰত আমাৰ তীখা হ'ল কি মানে আটাইতকৈ ঘনত্বৰ পদাৰ্থ ইয়াত দিয়াৰ ভিতৰত তীখা, পানী মানে বায়ু বা অক্সিজেনত পানীতকৈ তীখা বেছি মানে ঘনত্বৰ পদাৰ্থ। গতিকে তীখাৰ মাজেৰে কি হ'ব মানে বেছি দ্ৰুত হ'ব, অৰ্থাৎ এই অপশ্যনটো তীখা হ'ব। তীখাৰ মাজেৰে কি হ'ব বেছি বেগত শব্দ তৰংগ পাৰ হৈ যাব, সৰ্বোচ্চ বেগত পাৰ হৈ যাব। ইয়াৰ পিছত আকৌ এটা কুৱেশ্যন আহিছে, কুৱেশ্যন নম্বৰ 3। কুৱেশ্যন নম্বৰ 3 দিছোঁ, কুৱেশ্যন নম্বৰ 3 প্ৰশ্নটো আছে শব্দ তৰংগ। এতিয়া অপশ্যনবিলাক দিছে বায়ুৰ মাজেদি সৰ্বোচ্চ বেগত গতি কৰে, পানীতকৈ ল'ৰ মাজেদি অধিক বেগত গতি কৰে, বায়ুশূন্য মাধ্যমৰ মাজেৰে সঞ্চালিত হয়, ডি অনুপ্ৰস্থ তৰংগ। গতিকে এতিয়া বায়ুৰ মাজেদি সৰ্বোচ্চ বেগত গতি কৰে, তাতকৈ বি অপশ্যনটো পানীতকৈ ল'ৰ মাজেৰে সৰ্বোচ্চ বেগত অধিক বেগত গতি কৰে, এইটোৱে শুদ্ধ হ'ব। বায়ুতকৈ ল'ৰ মাজেৰে বেছি বেগেৰে যাব পাৰে, হয়নে বাৰু? আৰু বায়ুশূন্য অৰ্থাৎ মাধ্যম নহ'লে কিন্তু যাবই নোৱাৰে। আৰু ইয়াৰ যিটো তৰংগৰ যিটো প্ৰকৃতি সেইটো অনুপ্ৰস্থ নহয়, অনুদৈৰ্ঘ্যহে হয়। গতিকে আমি ইয়াত বি অপশ্যনটো শুদ্ধ হ'ম,
বি অপশ্যনটো দিছে যে পানীতকৈ ল'ৰ মাজেদি অধিক বেগত, পানীতকৈ ল'ৰ মাজেৰে মই কৈ দিছোঁ পানীতকৈ ল'ৰ মাজেৰে অধিক বেগত ই গতি কৰে। এই অপশ্যনটো বি অপশ্যনটো কি হ'ব? শুদ্ধ হ'ব। ইয়াৰ পিছত কুৱেশ্যন নম্বৰ 4, শব্দৰ প্ৰাবল্য কি এককত জোখা হয়? কুৱেশ্যন নম্বৰ 4, আমি প্ৰাবল্য মানে বিভিন্ন শক্তিৰ প্ৰাবল্য আমি বেলেগে জোখোঁ। এতিয়া পোহৰৰ যিটো হেৰি সেইটো কেণ্ডেলা বুলি কোৱা হয়। এনেকুৱা শব্দৰ এটা প্ৰাবল্য জুখিবলৈ আমি এটা ইউনিট ব্যৱহাৰ কৰোঁ। ইয়াত অপশ্যন দিছে এ ডেচিবেল, বি হাৰ্জ, চি ৱাট আৰু ডি লুমেন। এই লুমেনটো পোহৰৰ এক ধৰণৰ বিশেষ ধৰণৰ হেৰি হিচাপত ব্যৱহাৰ কৰা হয়। গতিকে ইয়াত ডেচিবেলটো শুদ্ধ উত্তৰ হ'ব। ইয়াত এ যিটো এ ডেচিবেল, ডেচিবেল এইটো হ'ল তাৰ একক শব্দৰ প্ৰাবল্যৰ। ইয়াৰ পিছত আকৌ এটা প্ৰশ্ন, এইটো প্ৰশ্ন কৈছে আগৰ প্ৰশ্নৰ লগত মিল আছে। প্ৰশ্নটো শুনিবাচোন। শব্দ তৰংগ এবিধ, যান্ত্ৰিক তৰংগ, অনুদৈৰ্ঘ্য তৰংগ, চাপ তৰংগ, তিনিওটা উত্তৰ সৈতে এই প্ৰশ্নটোৰ লগত আমাৰ 1 নম্বৰ প্ৰশ্নৰ মিল আছে। গতিকে তোমালোকে 5 নম্বৰ প্ৰশ্নটো উত্তৰ কৰিব নালাগে। ইয়াৰ পিছত আহা কুৱেশ্যন নম্বৰ 6, 5 নম্বৰটো 1 নম্বৰ লগত মিল আছে কাৰণে মই 5 নম্বৰটো কৰিবলৈ নিদিলোঁ। এইবাৰ কুৱেশ্যন নম্বৰ 6, কুৱেশ্যন নম্বৰ 6ত আছে কি কম্পনাঙ্কৰ পৰিসৰ শব্দ শ্ৰাব্য? এতিয়া বায়ুমণ্ডলত তৰংগ হ'লেই যে আমি শুনিম তেনেকুৱা কথা নহয়। এই তৰংগ আমি শুনা শব্দটোৰ প্ৰক্ৰিয়াটোৰ ওপৰত দীঘলীয়া। কিন্তু প্ৰথমতে কোনো এটা বস্তুৰ কম্পন হ'ব লাগিব, সেই কম্পনৰ মাধ্যমত বিস্তাৰিত হ'ব লাগিব, সেইবোৰ আহি আমাৰ কাণত পৰিব লাগিব আৰু কাণৰ সহায়ত মগজুৱে তাৰ শুনাৰ অনুভূতি লাভ কৰিব লাগিব। তেতিয়া আমি তাক কি বুলি কওঁ? শব্দ বুলি কওঁ। এতিয়া ইয়াত এনেকুৱা কিছুমান প্ৰকাৰ আছে যে ই ইমান কম্পনাঙ্কৰ তৰংগক আমাৰ কাণে শুনাত সহায় কৰিব পাৰে, অৰ্থাৎ মগজুৱে শুনিবলৈ পায়। এইটো তাক পৰিসৰ বুলি কোৱা হয়। মই এটা চিত্ৰ আঁকি দিছোঁ তেওঁলোকক। এডাল স্কেল লৈছোঁ, ইয়াতে আমি 0 হাৰ্টজ ল'লোঁ, অৰ্থাৎ ইয়াত কম্পন হোৱা নাই। আমি তাৰপিছত 20 হাৰ্টজ ল'লোঁ, ইয়াত ছেকেণ্ডত 20 বাৰ কৰিব দিছে। ইয়াত 20,000 হাৰ্টজ ল'লোঁ, ইয়াত তেনেকুৱা হৈছে। আৰু শেষত মই অসীম সংখ্যক আৰু ইনফাইনাইট হাৰ্টজ বুলি ক'লোঁ। এতিয়া আমি স্কেলডালত দেখিম যে 0ৰ পৰা যিটো 20 হাৰ্টজ এইখিনি শব্দ আমি শুনা নাপাওঁ, বা এই তৰংগখিনি আমাৰ কাণত, মানুহৰ কাণত শব্দৰ অনুভূতি সৃষ্টি কৰিব নোৱাৰে। ঠিক সেইদৰে এইখিনিও নহয়, কেৱল মাত্ৰ এইটো পৰিসৰৰ ভিতৰত যিখিনি আছে এইখিনি আমি শুনা পাওঁ। এক কথাত ক'বলৈ গ'লে 20,000 পৰা 20,000 হাৰ্টজৰ ভিতৰত কম্পনৰ যিবিলাক তৰংগ আহি আমাৰ কাণত পৰিব, সেইবিলাকৰহে পৰাহে আমি কি শুনাৰ অনুভূতি লাভ কৰোঁ। এইখিনি শ্ৰাব্য শব্দ বুলি কয় বা শব্দ। শ্ৰাব্য শুনিবলৈ পোৱা, আৰু এইখিনিক কোৱা হয় অৱশব্দ, অৱশব্দ। আৰু এইখিনি কোৱা হয় অতি শব্দ, অতি শব্দ। আল্ট্ৰাচাউণ্ড শব্দটো তোমালোকে শুনিছা। এই আল্ট্ৰাচাউণ্ড বা অতি শব্দ, আৰু এইখিনি ইনফ্ৰাচাউণ্ড বুলি কয় অৱশব্দ, আৰু এইখিনিক চাউণ্ড বা শব্দ বুলি কোৱা হয়। এতিয়া আমি প্ৰশ্নটোলৈকে আহিম যে কি কম্পনাঙ্কৰ পৰিসৰ শব্দ শ্ৰাব্য? ইয়াত দিছে 20 হাৰ্টজৰ পৰা 20 কিলো হাৰ্টজ। এইটো মন কৰা, এইটোক আমি 20,000 বুলি ক'ব পাৰোঁ বা 20 কিলো হাৰ্টজ বুলিও ক'ব পাৰোঁ। গতিকে আমি প্ৰথম অপশ্যনটো কি দিছে? অপশ্যন নম্বৰ এ, ইয়াত দিছে 20 হাৰ্টজৰ পৰা 20 কিলো হাৰ্টজ, KHZ। এইটোৱে আমাৰ শ্ৰাব্য হয়, এইটো আমি শব্দ শুনিবলৈ পাওঁ। আৰু ইয়াৰ পিছৰ অপশ্যনবিলাক চাচোন, 20 হাৰ্টজৰ পৰা 20,000 হাৰ্টজ, গতিকে আৰু থাকিল 20,000 নহয় 2,000। তাৰপিছত 200ৰ পৰা 20 কিলো হাৰ্টজ, সেইটোও নহয়। 200ৰ পৰা 200 কিলো হাৰ্টজ, সেইটোও নহয়। গতিকে আমি এইটো শুদ্ধ বুলি কওঁ। এইটো শুদ্ধ, বাকীকেইটা শুদ্ধ নহয়। ইয়াৰ পিছত কুৱেশ্যন নম্বৰ 7লৈ আহা, কোনবিধ যন্ত্ৰৰ দ্বাৰা ভূমিকম্পৰ প্ৰাবল্য জোখা? বেছি এই প্ৰশ্নটো আমাৰ ইয়াৰ লগত বৰ ৰিলেশ্যন নাই, কিন্তু এটা কথাতে আছে, ভূমিকম্পৰ তৰংগৰ যিটো শব্দ সেইটো অৱশব্দ বুলি কোৱা হয়। ইয়াৰ কম্পনাঙ্কবিলাক বৰ কম, সেইকাৰণে কুৱেশ্যন নম্বৰ 7 আছিলে। কুৱেশ্যন নম্বৰ 7। এতিয়া
আমি তাতে এবিধ যন্ত্ৰ ব্যৱহাৰ কৰোঁ ছিস্মোগ্ৰাফ বা ছিস্মোমিটাৰ বুলি। ইয়াত আমাৰ অপশ্যনবিলাক দিছে বেৰমিটাৰে চাপ জোখা হয়, মেন'মিটাৰ থাৰ্মোমিটাৰে তাপ জোখা হয়, আৰু ছিস্মোমিটাৰে কি কৰা হয় ভূমিকম্পৰ পাবলৈ যাওঁ। গতিকে আমাৰ প্ৰশ্নটো দিছেই, আমি উত্তৰ হিচাপে ব্যৱহাৰ কৰিব ডি, এইটো কি হ'ব ছিস্মোমিটাৰ বা ছিস্মোগ্ৰাফ বুলিও কয়। ছিস্মোমিটাৰ এইটোলে কি কৰিব পাৰি ভূমিকম্পৰ যিটো প্ৰাবল্য, ভূমিকম্পটো এটা তৰংগ হয় আৰু সেই তৰংগৰ কিন্তু কম্পনটো আমি শুনা নাপাওঁ। সেইকাৰণে নাপাওঁ যে 20 হাৰ্জতকৈ তাৰ কি হয় কম থাকে তাৰমানে। ঠিক আছে, এইবাৰ কুৱেশ্যন নম্বৰ আমি 8ত যাম। শব্দোত্তৰ বেগ বুলিলে কি বুজা? শব্দোত্তৰ মানে হ'ল অতি শব্দ, মানে শব্দতকৈ বেছি, শ্ৰাব্যসীমাতকৈ বেছি হ'ব লাগিব, বুজিছেনে? আচ্ছা, এতিয়া প্ৰশ্নটো আমি ভালকৈ চাওঁ, এই অপশ্যনবিলাক চাম। শব্দোত্তৰ বেগ বুলিলে কি বুজা? মানে শব্দৰ যিটো বেগ, শব্দৰ বেগ হায়েষ্ট কিমান আমাৰ বায়ুমণ্ডলত কিমান আছে? আমি কিমান পাইছিলোঁ 344, মানে 344, সৰ্বাধিক মানে বায়ুমণ্ডলত 344 মিটাৰ প্ৰতি ছেকেণ্ড। তাতকৈ যদি বেছি বেগত মানে যাব পাৰে সেইটো শব্দোত্তৰ বেগ বুলি কোৱা হয়। এতিয়া এই অপশ্যন দিছে শব্দৰ বেগতকৈ অধিক বেগ, ভি দিছে শব্দৰ বেগতকৈ কম বেগ, চি দিছে শ্ৰাব্যসীমাতকৈ অধিক কম্পনাঙ্কৰ শব্দ, ডি দিছে 20 হাৰ্জতকৈ কম কম্পনাঙ্কৰ শব্দ। গতিকে এই ক্ষেত্ৰত আমি এইটো বেগৰ লগতে তুলনা কৰা হৈছে, সেইকাৰণে অপশ্যন এটো শুদ্ধ হ'ব। এটোত আছে শব্দৰ বেগতকৈ অধিক বেগ, এটো হ'ব শব্দৰ বেগতকৈ অধিক বেগ যিটো হয় সেইটোক আমি কি বুলি ক'ম? অধিক বেগ। সেইটো আমি কি বুলি ক'ম? শব্দোত্তৰ বেগ বুলি ক'ম। এইটো বেগটোৰে কথা হৈছে দেই, শব্দোত্তৰ বেগ। ঠিক আছে, ইয়াৰ পিছত কুৱেশ্যন নম্বৰ 9, আৰ্দ্ৰবায়ুৰ শব্দৰ দ্ৰুতি শুকান বায়ুৰ তুলনাত। আচ্ছা, তাৰ আগত আমি এটা কথা চাওঁ যে শব্দৰ যে বেগ বা দ্ৰুতি, এই দ্ৰুতিটোৱে কিছুমান কাৰকৰ ওপৰত নিৰ্ভৰ কৰে। আমাৰ এইটো লৈ হয়তো আমাৰ এই প্ৰশ্নকৰ্তাই কেইবাটাও প্ৰশ্ন কাটিছে, গতিকে মই গোটেইকেইটা প্ৰশ্নৰ কাৰণে একেবাৰতে আলোচনা কৰিছোঁ। আমাৰ শব্দৰ বেগে কি কি কাৰকৰ ওপৰত নিৰ্ভৰ কৰে? একেবাৰে শান্ত পৰিৱেশত যদি বায়ু থাকে, ইয়াত যদি উষ্ণতা স্থিৰ থাকে, ইয়াত আৰ্দ্ৰতা স্থিৰ থাকে, তেতিয়াহ'লে আমি ক'ব পাৰোঁ যে 344 মিটাৰ পাৰ ছেকেণ্ড বেগত ইয়াত শব্দই গতি কৰিব। এতিয়া যদি আমি কি কৰোঁ, ইয়াৰ মানে কি কৰিম যে উষ্ণতা যদি আমি বৃদ্ধি কৰি দিওঁ, তাপ যদি আমি বৃদ্ধি কৰি দিওঁ, তেতিয়া কি হ'ব, মানে মাধ্যমত উষ্ণতা বৃদ্ধি হ'লে শব্দৰ বেগটো বাঢ়ি যায়। কিয় জানানে? শব্দৰ বেগটো এটা কম্পন, আৰু উষ্ণতা বাঢ়িলে সেই মাধ্যমৰ কণিকাবিলাকৰ কম্পনটো আগতকৈ বেছি হয়। সেই কম্পনে শব্দৰ কম্পনৰ লগত লগ লাগি এটা অনুনাদন হয়, আৰু ফলত মানে শব্দৰ বেগটো বাঢ়ি যায়। আৰ্দ্ৰতাৰ কাৰণে কি হয়, বায়ুমণ্ডলৰ ঘনত্ব বাঢ়ে বা মাধ্যমটোৰ ঘনত্ব বাঢ়িব পাৰে। আৰ্দ্ৰতা যিমানেই বেছি হ'ব, ঘনত্ব সিমানেই বেছি হয়। বেছি ঘন পদাৰ্থৰ মাজেৰে কি হয়, শব্দই বেছি বেগত যাব পাৰে। গতিকে আৰ্দ্ৰতা বাঢ়িলেও কি হয়, শব্দৰ বেগ বাঢ়ে। তোমালোকে কেতিয়াবা মন কৰিবাচোন বাৰু, যে আমাৰ গাঁওখনৰ ওচৰৰ গাঁও এখনত ধৰি বিয়া সভা কিবা বা ফাংচন এটা হৈ আছে, দিনৰ ভাগতো মাইক্ৰ'ফোন বজি আছে, কিন্তু দিনৰ ভাগত আমাৰ সেই গাঁওখনৰ পৰা মানে যিটো চাউণ্ড ছিষ্টেমৰ শব্দবিলাক আমাৰ কাণলৈ ভালকৈ নাহে, অস্পষ্টভাৱে আহিব, খুব ভালকৈ নাহে। কিন্তু ৰাতি হ'লে শব্দটো বৰ সুন্দৰকৈ শুনা যায়, আৰু ৰাতি বহুত দূৰৰ পৰা শব্দ শুনা যায়। ইয়াৰ অৰ্থটো হ'ল, ৰাতি হ'লে বায়ুমণ্ডল কি হয়, মানে পৰিগৰ্ভিত হয়, অৰ্থাৎ মানে উষ্ণতা কমি যায় কাৰণে ইয়াৰ আৰ্দ্ৰতাটো বাঢ়ি যায় থাকে। পুৱতি নিশাৰ ফালে সেইকাৰণে ঘাঁহ বনবিলাকত নিয়ৰ পৰে। এনেকুৱা আৰ্দ্ৰ বায়ুৰ মাজেদি মানে কি হয়, শব্দ বেছি বেগত যাব। গতিকে আৰ্দ্ৰতাৰ কথাও আছে। আৰু এটা আছে মানে কি, এইটো মানে বতাহৰ লগত সম্পৰ্ক আছে। এতিয়া বতাহ যদি কি হয়, মানে বলি থাকে, তেতিয়া যিটো দিশত বতাহ বলে সেই দিশলৈ শব্দ বেছি বেগত গুচি যায়, আৰু বিপৰীত দিশত শব্দৰ বেগটো কি হয়, কমি যায়। কেতিয়াবা তোমালোকে আৰু এটা পাবা যে শব্দৰ যিটো উৎস প্ৰকৃতি, এই প্ৰকৃতিৰ লগত শব্দৰ বেগৰ কিবা সম্পৰ্ক আছে নেকি? দেখা যায় যে উৎসবিলাক বেলেগ বেলেগ হ'লেও, প্ৰকৃতি বা তাৰ উৎসটো বেলেগ বেলেগ হ'লেও তাৰ বেগ তেনেকুৱাকৈ কম বেছি হোৱা দেখা নাযায়। এই ধৰি লওক বাঁহী এটা, তাৰপিছতে তবলা মাৰিছে বা ঢোল মাৰিছে বা ইত্যাদি, এনেকুৱা বেলেগ বেলেগ উৎসৰ পৰা যদি শব্দৰ সৃষ্টি হয়,
সেই শব্দ সেই বাকীখিনি তাৰ মানে দ্ৰুতিটো একে থাকিব। কিন্তু এতিয়া আমি প্ৰশ্নখিনিলৈকে আহিছোঁ যে আৰ্দ্ৰ বায়ুত শব্দৰ দ্ৰুতি শুকান বায়ুৰ তুলনাত কম হ'বনে, বেছি হ'বনে, একে থাকিবনে, কম হ'ব, ক'ব নোৱাৰি। এইটো আচলতে বেছিয়ে হ'ব। আৰ্দ্ৰ বায়ুত কি হয়, শুকান বায়ুতকৈ কি হ'ব, এইটো বেছি হ'ব। গতিকে তোমালোকে বি অপশ্যনটো এইটো কুৱেশ্যন নম্বৰ 9 আছে নেকি? কুৱেশ্যন নম্বৰ 9 কুৱেশ্যন নম্বৰ 9টো বি অপশ্যনটো দিব পাৰা। এইটো মানে বেছি হ'ব, আগতকৈ কি হ'ব, বেছি হ'ব। তাৰপিছত কুৱেশ্যন নম্বৰ 10 বায়ুত শব্দৰ দ্ৰুতি উষ্ণতা বাঢ়িলে, মানে একেখিনি কথাই প্ৰশ্ন আহি আছে বাৰু, তথাপিতো আমি যিহেতু কুৱেশ্যন পেপাৰ প্ৰশ্নকেইটা কাটাই আছে, গতিকে আমি আনচাৰলৈ আগবাঢ়িছোঁ। এইটোৱে সহজেই হ'ব যে বায়ুত শব্দৰ দ্ৰুতি উষ্ণতা বাঢ়িলে নিশ্চয় বাঢ়িব। তোমালোকৰ কিতাপখনত বৰ ধুনীয়াকৈ দিয়া আছে, উষ্ণতা বাঢ়িলে শব্দৰ দ্ৰুতি কি হয়, বাঢ়ে। গতিকে মই এই অপশ্যনটো শুদ্ধ হ'ব বুলি কৈছোঁ। ইয়াতে এফত তোমালোকৰ শুদ্ধ হ'ব, বাঢ়ে বুলি দিছে দেই, বাঢ়ে, এইটো শুদ্ধ। তাৰপিছত আহা কুৱেশ্যন নম্বৰ 11 বায়ুত অতি শব্দৰ তৰংগ দৈৰ্ঘ্য কিমান মিটাৰ? এইটো কুৱেশ্যন নম্বৰ 11। এইখিনি এটা কথা আছে যে শব্দ মানে তৰংগ দৈৰ্ঘ্যৰ কথাটো কি, যে একে অনুক্ৰমত থকা দুটা সংকোচন বা দুটা প্ৰসাৰণ বা দুটা শীৰ্ষ বা দুটা সাৰৰ মাজত যিটো ডিষ্টেঞ্চ কিন্তু একে হেৰিত থাকিব লাগিব, নহয়নে? তেতিয়াহ'লে তাক আমি তৰংগ দৈৰ্ঘ্য বুলি কওঁ। এতিয়া দেখা যায় সাধাৰণ যিবিলাক শব্দ তৰংগ, আমাৰ যিবিলাকৰ মানে কম্পনাংকটো কম হয়, মানে 20 হাৰ্টজৰ পৰা 100, 500, 1000লৈকে, এইবিলাকৰ তৰংগ দৈৰ্ঘ্যটো বেছি দীঘল হয়, বুজিছেনে? কিন্তু আকৌ যিবিলাকৰ কম্পনাংকটো বেছি হয়, সেইবিলাকৰ তৰংগ দৈৰ্ঘ্যটো কি হয়, চুটি হয়। কাৰণ এইটো পৰ্যায়কালৰ কথা আছে, কম্পনাংকৰ পৰ্যায়কাল এটা আনটোৰ ইনভাৰ্চ। তো পৰ্যায়কাল যেতিয়া কম হ'ব, তেতিয়া তৰংগ দৈৰ্ঘ্যটো কি হয়, চুটি হৈ যায়। সেইকাৰণে আমাৰ সাধাৰণ শব্দতকৈ অতি শব্দ বা এইটো আল্ট্ৰাচাউণ্ড যিটো আছে, সেই আল্ট্ৰাচাউণ্ডৰ তৰংগ দৈৰ্ঘ্যবিলাক কম হয়। এইটো এটা হিচাপ আছে যে 1/100 এনেকুৱা ধৰণৰ হয়। গতিকে 10⁻² হ'ব লাগে। দিছে এই অপশ্যন দিছে 10⁻², মানে এই অপশ্যনত আছে 10⁻²। 10⁻² মানে বুজি পাইছেনে? এইটো ইকুৱেল টু 1/100, প্ৰায় মানে ইমান মিটাৰ, অৰ্থাৎ 1 মিটাৰৰ 100 ভাগৰ 1 ভাগমানৰ সমান হৈ গ'ল। আৰু বাকী অপশ্যনকেইটা শুদ্ধ নহয়। এটা দিছে 10⁻⁻1 দিছে, এটা দিছে 10 দিছে, আৰু এটা দিছে 1 দিছে, এইকেইটা শুদ্ধ নহয়। ইয়াৰ পিছত আহা অতি শব্দ, কুৱেশ্যন নম্বৰ 12। কুৱেশ্যন নম্বৰ 12 মই মাতি দিছোঁ। অতি শব্দ কি? ইয়াত অপশ্যনবিলাক দিছে যে এবিধ বিদ্যুৎ চুম্বকীয় তৰংগ। এইটো বিদ্যুৎ চুম্বকীয় তৰংগ বুলি কৈছে, এইটো নহয়। কিন্তু কিয় নহয় জানে? আমাৰ পোহৰ এটা বিদ্যুৎ চুম্বকীয় তৰংগ। বিদ্যুৎ চুম্বকীয় তৰংগৰ প্ৰকৃতিবিলাক বেলেগ, ইয়াক মাধ্যমৰ প্ৰয়োজন নাই। আৰু ইয়াত কি হয়, বিদ্যুৎ আৰু চুম্বকৰ মানে দ্বৈত ইয়াৰ ফলত এই সৃষ্টি হয়। এনেবিলাক কথাই মানে ইয়াৰ কেৰেক্টাৰিষ্টিক্স বা চৰিত্ৰবিলাক আছে, গতিকে এইটো নহয়েই। তাৰপিছত আছে অনুদৈৰ্ঘ্য যান্ত্ৰিক তৰংগ, এইটো কিন্তু শুদ্ধ হ'ব। অনুদৈৰ্ঘ্য তৰংগ হয়, আৰু ইয়াক আমি যান্ত্ৰিক তৰংগ বুলি কওঁ। অতি শব্দই হওক, শব্দই হওক বা অৱশব্দই হওক, এইবিলাক আটাইবিলাকে যান্ত্ৰিক তৰংগৰ ভিতৰত পৰে আৰু অনুদৈৰ্ঘ্য হয়। এটাও শুদ্ধ নহয় বুলি, গতিকে আমি চিটো ইয়াত মানে শুদ্ধ বুলি ক'ম। চি অপশ্যনটো কি হয়, চি অপশ্যনটো শুদ্ধ হ'ব। ইয়াত দিছে যে অনুদৈৰ্ঘ্য যান্ত্ৰিক তৰংগ, অনুদৈৰ্ঘ্য যান্ত্ৰিক তৰংগ। যান্ত্ৰিক তৰংগ। ইয়াৰ পিছত 13 নম্বৰ কুৱেশ্যন, আকৌ অতি শব্দৰ প্ৰশ্ন এটা আহিছে যে শব্দৰ বেগতকৈ অধিক বেগ, শব্দৰ বেগতকৈ কম বেগ, শ্ৰাব্য সীমাতকৈ অধিক কম্পনাংক থকা শব্দ, আৰু 20 হাৰ্টজতকৈ কম কম্পনাংকৰ শব্দ। গতিকে ইয়াতে বেগৰ কথাটো তেনেকুৱা নহয়, বেগ কম বেছি নহ'ব। বেগ আমি কৈছোঁৱে যে উৎসৰ প্ৰকৃতিৰ লগত বেগে বিশেষ নিৰ্ভৰ নকৰে। কিন্তু এইটো বা হ'ব পাৰে ইয়াৰ অপশ্যনটোৰ ভিতৰত শ্ৰাব্য সীমাতকৈ অধিক কম্পনৰ শব্দ, এইটো সত্য। গতিকে অতি শব্দবিলাকৰ যিটো কম্পনাংক, এইটো 20,000 হাৰ্টজতকৈ বেছি থাকে। গতিকে আমি এই কুৱেশ্যনটোত, অৰ্থাৎ 13 নম্বৰ কুৱেশ্যনটোত, 13 নম্বৰ কুৱেশ্যন চি অপশ্যনটো আমি শুদ্ধ ক'ম। চি
চি অপশ্যন আছে শ্ৰাব্য মানে কি যিটো আমি শুনিব পাৰোঁ শ্ৰাব্য সীমাতকৈ বেছি অধিক কম্পনাংকৰ নেকি শব্দ মানে আমি জানো যে বেছি কম্পনাংক ইয়াত মানে ইয়াত কিমান থাকে জানে মোৰ দেন হাৰ্টছ হয় জানো বা 20 কিলো হাৰ্টছতকৈ কি হ'ব লাগিব ই বেছি হ'ব লাগিব এইটো শ্ৰাব্য সীমাৰ পৰা বাহিৰত গুচি যাব ঠিক আছে ইয়াৰ পিছত আমি 14 নম্বৰ প্ৰশ্নলৈকে আহিম আকৌ এই প্ৰশ্নটোৱে আহিছে মানে অলপ প্ৰশ্নৰ কথা একেটা প্ৰশ্ন বাৰে বাৰে কাটি আছে গতিকে এইটো প্ৰশ্ন আমি আৰু বিশেষ আলোচনা নকৰোঁ যে অতি শব্দৰ কম্পনাংক কিমান হ'ব বুলি কৈছে এইটো 20 হাৰ্টছতকৈ বেছি এইটো এ অপশ্যনত আছে এইটো শুদ্ধ হ'ব অৰ্থাৎ 14 নম্বৰ কুৱেশ্যনটোত মই এইটো এনচাৰটো লিখি দিছোঁ এ অপশ্যনটো শুদ্ধ হ'ব এইটো ইয়াতকৈ বেছি বুলি কৈছে 20,000 হাৰ্টছতকৈ বেছি সেইটোৱে শুদ্ধ হ'ব ইয়াৰ পিছত আমি অলপ এছাৰ্টেশ্যন আৰু ৰিজনৰ এটা প্ৰশ্ন হয়তো পাম আমি তেনেকুৱা এইটো ঠিক নহয় যদিও এটা অপশ্যন দিছে চাবাচোন বাৰু কুৱেশ্যন নম্বৰ 15 কুৱেশ্যন নম্বৰ 15 চাম এতিয়া কুৱেশ্যন নম্বৰ 15 চাওক প্ৰশ্নটো আছে এনেকুৱা যে তলত দিয়া কোনটো উক্তি অশুদ্ধ আমাক কেইবাটাও উক্তি দিছে অশুদ্ধ উক্তি তুমি বাছি উলিয়াবলৈ মই মাতি শুনাইছোঁ এই দিছে বস্তু এটাৰ ভৰ এইটো মন কৰিবলগীয়া কথাটো 15 নম্বৰ কুৱেশ্যনটো আমাৰ ইয়াৰ ভিতৰত নাই এইটো গতিকে আমি এইটো বাদেই দিছোঁ 15 নম্বৰ কুৱেশ্যনটো আপোনালোকে কৰিব নালাগে এইটো বেলেগ পাঠৰ পৰা আহিছে হয়তো ভুলক্ৰমে কুৱেশ্যনটো আহিল গতিকে এইটো আমি আলোচনা নকৰিম একেবাৰে 16লৈকে গৈছোঁ 16টো আমি চাম এতিয়া যিটো কাৰকে বায়ুত শব্দৰ বেগৰ ওপৰত প্ৰভাৱ নেপেলায় সেইটো হ'ল মই এই কথাখিনি আগতেও কৈছোঁ যে আমাৰ মানে শব্দৰ দ্ৰুতি বা বেগৰ ওপৰত প্ৰভাৱ পেলোৱা পৰা কাৰক এটা হ'ল উষ্ণতা বেছি হ'লে শব্দৰ বেগ বাঢ়ে উষ্ণতা কমিলে শব্দৰ বেগ কমে তাৰপিছত হ'ল আৰ্দ্ৰতা বাঢ়িলেও কি হয় শব্দৰ বেগ বাঢ়ে তাৰপিছত বতাহেও মানে শব্দৰ বেগৰ ওপৰত প্ৰভাৱ বিস্তাৰ কৰে যিটো দিশত বতাহ বলিব সেই দিশত কি হ'ব শব্দটো বেছি বেগত গুচি যাব বা অপজিট দিশত কমকৈ যাব কিন্তু ইয়াত কাৰক নহয় উৎসৰ প্ৰকৃতি উৎসটো কি প্ৰকৃতিৰ হয় সেইটো বেলেগ বেলেগ প্ৰকৃতিৰ উৎসৰ পৰা ওলোৱা শব্দবিলাকৰ মানে বেগৰ পৰিৱৰ্তন নহয় সেইটো কম্পনাংক সলনি হ'ব পাৰে তাৰ লাউডনেছ সলনি হ'ব পাৰে তাৰ তীক্ষ্ণতাৰ পৰিৱৰ্তন হ'ব পাৰে হয়নে বাৰু কিন্তু বেগৰ তেনেকুৱা বিশেষ মানে পৰিৱৰ্তন দেখা নাযায় গতিকে এইটো হ'ব শুদ্ধ উত্তৰ অৰ্থাৎ এইটোৱে কোনো প্ৰভাৱ নেপেলায় বুলি কোৱা হৈছে তাৰপিছত আকৌ চাবা একেটা প্ৰশ্ন আৰু এটা ৰিপিট হৈছে এই প্ৰশ্ন আমি আলোচনা কৰিছোঁ ইতিমধ্যে বায়ুত শব্দৰ বেগ উষ্ণতা কমিলে বাঢ়ে উষ্ণতা বাঢ়িলে বাঢ়ে উষ্ণতাৰ ওপৰত নিৰ্ভৰশীল নহয় ওপৰৰ এটাও উক্তি শুদ্ধ গতিকে উষ্ণতা বাঢ়িলে বাঢ়ে আমি বিটো শুদ্ধ উত্তৰ দিম ইয়াতে কুৱেশ্যন নম্বৰ 17 আমি এইবিলাক আলোচনা কৰি অহা প্ৰশ্নৰে ৰিপিট হৈছে বিটো দিছে উষ্ণতা বাঢ়িলে বাঢ়ে সেইটো শুদ্ধ উত্তৰ উষ্ণতা বাঢ়িলে বাঢ়ে সেইটো শুদ্ধ উত্তৰ ইয়াৰ পিছত আকৌ এটা আমাৰ ৰিপিট কুৱেশ্যন আছে 18 নম্বৰ এই প্ৰশ্নটো আমি ৰিপিট কৰিছে এইটো প্ৰশ্ন উত্তৰ নকৰোঁ কাৰণ ইয়াতে আকৌ বায়ুত অতি শব্দৰ তৰংগ দৈৰ্ঘ্যৰ মানে এককত মান দিছে এই মানটো আমি আগত লিখিছোঁ এটা প্ৰশ্নত হয়তো কুৱেশ্যন নম্বৰ 11ত আছে 18 নম্বৰ আকৌ ৰিপিট কৰিছে গতিকে 18 নম্বৰ কুৱেশ্যনটো আমাৰ নালাগে 18টো আমি বাদ দিছোঁ একেটা প্ৰশ্ন ৰিপিট হৈছে 19 নম্বৰ প্ৰশ্নলৈকে আহিম 19 নম্বৰ প্ৰশ্নটো মই বাদ দিছোঁ এবাৰ 19 নম্বৰ প্ৰশ্নটো কি আছে চোৱা প্ৰশ্নত আছে দুটা তৰংগৰ কম্পনাংক আৰু বেগ সমান তৰংগ দুটাৰ তৰংগ দৈৰ্ঘ্য ক্ৰমে λ1 আৰু λ2 হ'লে
এতিয়া আমাক অপশ্যন দিছে লামডা 1 গ্ৰেটাৰ দেন লামডা 2 লেছ দেন গ্ৰেটাৰ দেন আৰু লামডা 1 গ্ৰেটাৰ দেন লামডা 2 এটা আছে লামডা 1 ইকুৱেল টু লামডা 2 আৰু আছে লামডা 1 গ্ৰেটাৰ দেন অৰ ইকুৱেল টু লামডা 2 আচলতে যদি কম্পনাংক একে হয় বেগ একে হয় তেতিয়া তৰংগ দৈৰ্ঘ্য কি হ'ব লাগিব একে হ'ব লাগিব গতিকে ইয়াত আমাৰ বোধহয় চি অপশ্যনটো আমি চি অপশ্যনটো লোৱা হয় চি অপশ্যনটো লামডা 1 ইকুৱেল টু লামডা 2 লামডা মানে বুজি পাইছেনে এটা তৰংগৰ মানে শব্দ তৰংগ হ'লে অনুক্ৰমিক দুটা শীৰ্ষ এই সংকোচন বা প্ৰসাৰণ বা অনুভৱন বা ঘনীভৱনৰ মাজৰ দূৰত্বক আমি লামডা বুলি কওঁ ঠিক আছে গতিকে এইটো হ'ল এতিয়া কুৱেশ্যন নম্বৰ 20 লৈ যাম অনুদৈৰ্ঘ্য তৰংগৰ দুটা অনুক্ৰমিক প্ৰসাৰণৰ মাজৰ দূৰত্ব এইটো কৈ আছোঁ যে যদি এনেকুৱা হয় মানে অনুক্ৰমিক কি কৈছে প্ৰসাৰণ বুলি কৈছে আমি যদি ইয়াতে সংকোচন ল'লোঁ ইয়াত আমি এটা প্ৰসাৰণ পালোঁ ইয়াত এটা সংকোচন ল'লোঁ আকৌ ইয়াত এটা প্ৰসাৰণ ল'লোঁ এতিয়া এইটো প্ৰসাৰণৰ পিছত অনুক্ৰমিক প্ৰসাৰণ লয়তো এই দৈৰ্ঘ্যটোক আমি কি বুলি ক'ম লামডা বুলি গতিকে আমাৰ প্ৰশ্ন তেনেকুৱাই হ'ব যে এই অপশ্যনটোত আছে ইয়াত লামডা আছে এই অপশ্যনটো কি দিছে লামডা এইটো শুদ্ধ হয় ইয়াৰ পিছত লামডা বাই 2 দিছে টুৱাইচ লামডা দিছে 1 বাই লামডা দিছে এইকেইটা শুদ্ধ নহয় কুৱেশ্যন নম্বৰ 21 অনুপ্ৰস্থ তৰংগৰ অৱশ্যে অনুপ্ৰস্থ তৰংগ ইয়াত নায়েই আমাৰ শব্দ তৰংগ এইটো মানে ফুলকভাৱে অৱস্থাটো আহিছে বাৰু তথাপিতো আমি আলোচনা কৰিব পাৰোঁ অনুপ্ৰস্থ তৰংগৰ অনুক্ৰমিক শীৰ্ষ আৰু খাদৰ মাজৰ দূৰত্ব এতিয়া যদি তৰংগৰ অনুপ্ৰস্থ হয় এনেকুৱা হ'ব এতিয়া অনুক্ৰমিক শীৰ্ষ আৰু খাদ এইখিনি হ'ল শীৰ্ষ এইখিনি হ'ল খাদ এইটো ডিষ্টেঞ্চ হ'ব আচলতে ইয়াৰ পৰা আমি ইয়ালৈকে জুখিলোঁ হয় তেতিয়াহ'লে এক লামডা হ'ব হয়নে এতিয়া ইয়াত কি হ'ল আধা হ'ল গতিকে লামডা ডিভাইড বাই 2 হ'ব এই এই মানে শীৰ্ষ আৰু খাদৰ যিটো ডিষ্টেঞ্চ সেইটো কি হ'ব লামডা ডিভাইড বাই 2 হ'ব এইটো তোমালোকৰ এই পাঠত নাই বাৰু তথাপিতো তোমালোকে এইটো প্ৰশ্নৰ 21 নম্বৰ প্ৰশ্নৰ উত্তৰ লামডা বাই 2 লিখিব পাৰিবা 21 তো অপশ্যনটো বোধ হয় বিত আছে বি অপশ্যনত আছে লামডা ডিভাইড বাই 2 হ'ব তাৰপিছত আকৌ এটা প্ৰশ্ন আহিছে কুৱেশ্যন নম্বৰ 22 অনুদৈৰ্ঘ্য তৰংগৰ অনুক্ৰমিক প্ৰসাৰণ আৰু সংকোচনৰ মাজৰ দূৰত্ব অনুক্ৰমিক প্ৰসাৰণ সংকোচন এইটো প্ৰসাৰণ আৰু সংকোচন অৰ্থাৎ আধা পাব লাগে আধাখিনি বাদ দিব লাগে আধা যদি হয় লামডা বাই 2 হ'ব গতিকে কুৱেশ্যন নম্বৰ 22 আমাৰ এনচাৰটো অপশ্যনবিলাক চাওঁ আৰু কোনটোত আছে অপশ্যনটো এত আছে লামডা বিত আছে লামডা বাই 2 এই বিটো শুদ্ধটো হ'ব এইটো লামডা ডিভাইড বাই 2 হ'ব ইয়াৰ পিছত আছে কুৱেশ্যন নম্বৰ 23 আৰ্দ্ৰ বায়ুত শব্দৰ বেগ শুকান বায়ুত শব্দৰ বেগতকৈ বেছি নিশ্চয় বেছি হ'ব আৰ্দ্ৰ বায়ুৰ মানে শব্দৰ বেগটো শুকান বায়ুতকৈ বেছি হ'ব গতিকে অপশ্যন শুদ্ধ হয় পিছৰ অপশ্যনকেইটা চাওঁ শুকান বায়ুত শব্দৰ বেগতকৈ কম এইটো নহয় শুকান বায়ুত শব্দৰ বেগৰ সমানটো নহয় উৎসৰ প্ৰকৃতিৰ ওপৰত নিৰ্ভৰ কৰি শুকান বায়ুত শব্দৰ বেগতকৈ বেছিও হ'ব পাৰে কম হ'ব এইটোও নহয় গতিকে আমি ইয়াত কুৱেশ্যন নম্বৰ 23 কাৰণে লিখি দিম এই অপশ্যনটো উত্তৰ দিম অৰ্থাৎ শুকান বায়ুত শব্দৰ বেগতকৈ বেছি হ'ব আৰ্দ্ৰ বায়ুত শব্দৰ বেগ শুকান বায়ুত শব্দৰ বেগতকৈ কি হ'ব বেছি হ'ব সেইটো আমি এই অপশ্যন আছে এই অপশ্যনটো আমি শুদ্ধ বুলি কওঁ এবাৰ কুৱেশ্যন নম্বৰ 24 লৈ গৈছোঁ 23 হৈ গ'ল 24 কুৱেশ্যন 24ত আছে চাৰিটা ভিন ভিন উৎসৰ পৰা নিম্নোক্ত কম্পনাংকৰ শব্দ তৰংগত নিৰ্গত হৈছে তাৰে যিটো শুনা নাযায় সেইটো চিনাক্ত কৰা এইটো তোমালোকে অতি সহজতে পাৰিবা মই অপশ্যনকেইটা কৈ দিছোঁ এ উৎসটোত আছে 10 হাৰ্টজ বি উৎসটোত হৈছে 100 হাৰ্টজ চিটোত আছে 1000 হাৰ্টজ ডিটোত আছে 10000 হাৰ্টজ এতিয়া কোনটো শুনা নাযায় বুলি কৈছে আমাৰ 20ৰ পৰা 20000ৰ ভিতৰত বি চি ডি পৰিছে এটো কিন্তু পঢ়া নাই মানে এটো কি আছে 10 হাৰ্টজ আছে মানে এই 10 হাৰ্টজটো আমি শুনা নাপাম গতিকে ইয়াৰ শুদ্ধটো 10 হাৰ্টজ হ'ব তাৰপিছত তৰংগৰ বেগ পৰ্যাবৃত্ত গতিত থকা মাধ্যমৰ কণাবোৰৰ বেগৰ সমান
মানে আচলতে আমি যেতিয়া এটা তৰংগৰ সৃষ্টি হয় তেতিয়া তাৰ মাধ্যমৰ কণিকাবিলাক পৰ্যায়বৃত্ত গতিত মানে সি উঠা নামা কৰে, কিন্তু সি ঠিক এনেকৈ মাধ্যমৰ মাজত গতি কৰা বুলিও আমি ক'ব নোৱাৰোঁ বাৰু। তথাপিতো সেইটো শুদ্ধ নহ'ব এইটো, আৰু সি নাযায় তাৰমানে কণিকাবিলাক নাযায়, কিন্তু ঠাইতে উঠা নামা কৰে। পৰ্যায়বৃত্ত গতিত থকা মাধ্যমৰ কণাবোৰ বেগৰ লগত সম্পৰ্ক ৰহিত, এইটো শুদ্ধ হ'ব। গতিকে এইটো আমাৰ আচলতে তৰংগৰ বেগটো ইয়াত মাধ্যম কণাবিলাকৰ যিটো স্পন্দনৰ লগত তেনে কোনো সম্পৰ্ক নাই, সিহঁত নাযায়, কণিকাবিলাক ঠাইতে থাকে। গতিকে সম্পৰ্ক ৰহিতটো ইয়াত কি হ'ব, শুদ্ধ হ'ব। অৰ্থাৎ আমাৰ কুৱেশ্যন নম্বৰ 25টো অলপমান আধুনিক কুৱেশ্যন। মন কৰা যে যেতিয়া তৰংগৰ সৃষ্টি হ'ব মাধ্যমবিলাক একে ঠাইতে থাকে, থাকি কি হয় সিহঁতৰ ক'ৰবাত সংকোচন হয়, ক'ৰবাত প্ৰসাৰণ হয়, ক'ৰবাত সংকোচন হয়, ক'ৰবাত প্ৰসাৰণ হয়। গতিকে শক্তিহে ইয়াৰ মাজত গুচি যায়, মাধ্যম কণাবিলাক নাযায়। কিন্তু তেনেকুৱা ক্ষেত্ৰত মানে আমাক প্ৰশ্নটো সুধিছিল যে তৰংগৰ বেগটোৱে কাৰ ওপৰত মানে নিৰ্ভৰ কৰিব বুলি কৈছে, পৰ্যায়বৃত্ত গতিত থকা মাধ্যমৰ কণাবোৰৰ বেগৰ লগত সম্পৰ্ক ৰহিত। এইটোহে কি হ'ব, আমাৰ শুদ্ধ অপশ্যন হ'ব। আৰু এটা অপশ্যন দিছে, দুটা আছে, পৰ্যায়বৃত্ত গতিত থকা মাধ্যম কণাবোৰৰ বেগৰ ওপৰত নিৰ্ভৰ কৰিটো নহয়, পৰ্যায়বৃত্ত গতিত থকা মাধ্যমৰ কণাবোৰৰ বেগৰ দুগুণ হয়, এইবিলাক নহয়। পৰ্যায়বৃত্ত গতিত মাধ্যমবিলাকে মানে একে ঠাইতে থাকি অহা যোৱা কৰে, আৰু মাধ্যমৰ যিটো তৰংগৰ বেগ সেইটো গৈ থাকিব, তৰংগটো ঠাইত গৈ নাথাকে। গতিকে ইয়াৰ লগত তেনেকুৱা কোনো সম্পৰ্ক নাই। সেইকাৰণে আমি বি অপশ্যনটো ইয়াত শুদ্ধ হ'ল। বিটো মই লিখি দিছোঁ যে পৰ্যাবৃত্ত গতিত থকা মাধ্যম কণাৰ বেগৰ লগত সম্পৰ্ক ৰহিত মানে নাই আৰু, নহয় জানো? গতিকে দেখিছোঁ যে ইয়াত মাধ্যম কণাবিলাকে এই থকা ঠাইতে কি কৰিছে, সিহঁতে স্পন্দন কৰি আছে বা পৰ্যায়বৃত্ত গতিত ইহঁতে গতি কৰি আছে। সেই গতিটো মাধ্যমৰ মাজেদি যোৱা তৰংগৰ গতিটোৰ লগত তেনেকুৱা সম্পৰ্ক নাথাকে, কাৰণ এইটো অপশ্যন বুলি ক'ম। এইটো কুৱেশ্যন নম্বৰ 25। এইবাৰ আমি 26লৈকে আহিম। অনুপ্ৰস্থ তৰংগৰ দুটা অনুক্ৰমিক শীৰ্ষৰ মাজৰ দূৰত্ব। আমি এই কথাখিনি বাৰে বাৰে মানে আলোচনা কৰি আহিছোঁ, অৰ্থাৎ আমাৰ প্ৰশ্নৰ কথা একেখিনি কথাকে বাৰে বাৰে দি আছে। যিয়ে নহওক আমি তথাপিতো এই প্ৰশ্নৰ উত্তৰ হ'ব পাৰে যে অনুক্ৰমিক দুটা অনুপ্ৰস্থ তৰংগ আহিব নালাগিছিলে, কাৰণ শব্দ তৰংগ অনুপ্ৰস্থ নহয়, অনুদৈৰ্ঘ্য হয়। গতিকে আমি এইটো কুৱেশ্যন নম্বৰ 26টো তোমালোকে এনচাৰ কৰিব নালাগে, এইটো বাদ দিয়া নহয় বাৰু। এইবাৰ আমি 27লৈকে যাম। আছে একে উষ্ণতাত শব্দৰ বেগ সৰ্বোচ্চ হ'ব। মানে উষ্ণতা একে আছে, মাধ্যমকেইটা কিন্তু বেলেগ বেলেগ। হাইড্ৰজেন গেছত নে নাইট্ৰজেন গেছত নে অক্সিজেনত নে বায়ুত। তোমালোকৰ কিতাপত এখন তালিকাও আছে। হাইড্ৰজেন গেছত মানে কি বাকী বেছি পদাৰ্থতকৈ হাইড্ৰজেন আটাইতকৈ বেছি। গতিকে এই ক্ষেত্ৰত আমাৰ এই অপশ্যনত যিটো হাইড্ৰজেন আছে এইটো শুদ্ধ হ'ব। তালিকাখনত চাই ল'ব পাৰা মানে বাৰু। মানে এনেই কঠিন পদাৰ্থৰ মাজতে বহুত বেগত যায়, তাৰপিছত জলীয় পদাৰ্থতকৈ কমকৈ যায়, কিন্তু গেছীয় পদাৰ্থ আকৌ হাইড্ৰজেনৰ মাজেদি বেছি বেগত যায়, তাক বাহিৰে বাকীকেইটাত কমকৈ যায়। অৰ্থাৎ হাইড্ৰজেনৰ দ্ৰুতিটো বেছি হয়। তাৰপিছত 28 নম্বৰ, এটা বস্তুৱে 1 ছেকেণ্ডত 10 বাৰ কম্পন কৰে, বস্তুটোৰ গতিৰ পৰ্যায়কাল কিমান হ'ব? এতিয়া কুৱেশ্যন নম্বৰ 28। কি কৰে 10 বাৰ মানে কি হয় স্পন্দন কৰে। যদি 10 বাৰ স্পন্দন কৰে আমি এটা হেৰি পাম, মানে 10 বাৰ মানে হ'ল ইয়াৰ এইটো হ'ল নিউ বা কম্পনাংক। কম্পনাংক সদায় কিহৰ লগত সম্পৰ্ক আছে জানে? ইয়াৰ পৰ্যায়কালৰ লগত সম্পৰ্ক আছে। অৰ্থাৎ কম্পনাংক = 1/t এনেকুৱা ধৰণৰ এটা সম্পৰ্ক আছে, হয়নে? তেতিয়াহ'লে আমাৰ যদি কম্পনাংক বেছি হয় পৰ্যায়কাল কম হয়, আৰু 1/1 হয় বা এটা ইনভাৰ্চ হয়। গতিকে আমাৰ ইয়াতে
10 দিছে নহয় 1/10 হ'ব এইটো 1/10 আছে 1/10 হ'ব ইকুৱেল টু 0. কিমান হ'ব পইণ্ট হেৰিলো পইণ্ট 1 অপশ্যনটো আছে নাই চাওঁ আছে ইয়াতে এ আছে 10 বি আছে এ আছে 100 বি আছে 10 চি আছে 1 আৰু ডি আছে 0.1 ইয়াৰ মানে ডি অপশ্যনটো হ'ব 0.1 এইটো পৰ্যায়কাল কম্পনাংক যদি 10 হয় পৰ্যায়কাল 0.1 ছেকেণ্ড হ'ব এটা সৰল দোলকৰ পৰ্যায়কাল 2 ছেকেণ্ড দোলকটোৱে 1 ছেকেণ্ডত সম্পূৰ্ণ কৰা এইটো প্ৰায় একে মানে কি কৰে ই পৰ্যায়কাল 2 যদি মই এই ফৰ্মুলাটো যদি পৰ্যায়কালটো 2 লিখি যাওঁ তেতিয়াহ'লে কি হয় চাওঁ নিউটো আকৌ অলপমান লিখা হোৱাই নাই ঠিক এনেকৈ দিলে নিউ হ'ব 1/2 কি 2 দিব গতিকে মই এটা হৰণ কৰি চাওঁ 2ৰে যদি আমি হৰণ কৰোঁ নহ'লে বাৰু 0 হ'ল এটা 0 দিলোঁ হয়নে কিমান হ'ল 0.5 এইটো হাৰ্টছ মানে কম্পনাংক কিমান হ'ব 0.5 হাৰ্টছ ইয়াতে আছে নাই চাওঁ এত আছে 2 বিত আছে 1 চিত আছে 0.5 গতিকে কুৱেশ্যন নম্বৰ 29ত চি অপশ্যনটো শুদ্ধ হ'ব ইয়াতে এই 0.5 আছে এইটো শুদ্ধ উত্তৰ তাৰপিছত কুৱেশ্যন নম্বৰ 30 অনুদৈৰ্ঘ্য তৰংগৰ সংকোচনৰ স্থানত পদাৰ্থৰ ঘনত্ব বাঢ়ি সৰ্বাধিক হয় পদাৰ্থৰ ঘনত্ব কমি সৰ্বনিম্ন হয় পদাৰ্থৰ ঘনত্ব কোনো সলনি নহয় পদাৰ্থৰ ঘনত্ব বাঢ়িব পাৰে অথবা কমিব পাৰে নাই এইটো বাঢ়িবই মানে আমাৰ যিটো চাপ তৰংগ বুলি কওঁ এইখিনিতে মন কৰাচোন আমি যদি চিত্ৰটো আঁকি চাওঁ তোমালোকে বুজি পাবা যে কুৱেশ্যন নম্বৰ 30 আছে এইটো যেতিয়া সংকোচন ঘটে মানে আমাৰ কিতাপত এটা ছবি আছে তোমালোকে ছবি চাব পৰা এটা আমাৰ সৰু-শলাকা বা টিউনিং ফৰ্কৰ ছবি আছে দেই টিউনিং ফৰ্ক এইটো ইয়াক যেতিয়া কম্পন হ'ব যেতিয়া ই ইফালে আহিব তেতিয়া ইয়াৰ বায়ুখিনি কি হ'ব ঘনত্ব বাঢ়ি যায় অৰ্থাৎ চাপ কি হয় চাপ বৃদ্ধি হোৱাৰ ঘনত্ব বাঢ়ে গতিকে এই ক্ষেত্ৰত ঘনত্ব বাঢ়ি সংকোচনটো যেতিয়া পূৰা হ'ব ঘনত্ব বাঢ়ি সৰ্বাধিক হয় এইটোৱে শুদ্ধ গতিকে এই অপশ্যনটো আমাৰ এই অপশ্যনটো শুদ্ধ হ'ব যে পদাৰ্থৰ ঘনত্ব বাঢ়ি কি হয় সৰ্বাধিক হয় মানে ইয়াতকৈ আৰু বেছি নহ'ব সৰ্বাধিক হয় এইটো শুদ্ধ উত্তৰ আৰু ইয়াৰ পিছৰ অপশ্যনবিলাক শুদ্ধ নহ'ব ঘনত্ব কমি যোৱাটো নাযায় পদাৰ্থৰ ঘনত্বৰ কোনো সলনি নহয়টোও নহয় তো বাকীকেইটা নহয় ঠিক আছে তাৰপিছত আহা 31 নম্বৰ 31 চাম 31ত দিছে যে যান্ত্ৰিক তৰংগৰ সঞ্চালনৰ বাবে এটা মাধ্যমৰ প্ৰয়োজন এতিয়া মই আগতেও কৈছোঁ যে শব্দ তৰংগ এটা যান্ত্ৰিক তৰংগ কিয় যান্ত্ৰিক তৰংগ বুলি কোৱা হয় ইয়াত যান্ত্ৰিক শক্তি আছে মানে এই যে মাধ্যমৰ কণিকাবিলাক যে স্পন্দন হয় হয়নে নহয় তাৰ গতি শক্তি হ'ল আকৌ কিছুমান কি হয় স্থিৰ হয় এইটো স্থিতি শক্তি গতিকে স্থিতিশীল আৰু গতিশীল এই দুটা শক্তি থকাৰ কাৰণে সেইটোক আমি কি বুলি কওঁ যান্ত্ৰিক শক্তি বুলি কওঁ আৰু এই তৰংগবিলাকক যান্ত্ৰিক তৰংগ বুলি কোৱা হয় গতিকে যান্ত্ৰিক তৰংগ সঞ্চালন হ'বলৈ হ'লে এটা মাধ্যম লাগিবই এতিয়া আমি আকৌ বিদ্যুৎ চুম্বকীয় তৰংগ যেনে পোহৰ তৰংগৰ কথা কওঁ পোহৰ তৰংগ মাধ্যমৰ মাজেদি যায়েই আৰু মাধ্যম নহ'লেও সিহঁত যাব পাৰে নহ'লে সূৰ্যৰ পৰা বা দূৰ দূৰণি নক্ষত্ৰৰ পৰা আমাৰ ইয়ালৈকে পোহৰ কেতিয়াও আহিব নোৱাৰিলেহেঁতেন এতিয়া পোহৰৰ যিটো মানে প্ৰকৃতি সেইটো বিদ্যুৎ চুম্বকীয় তৰংগ বুলি কোৱা হয় কিন্তু আমাৰ এইটো হ'ল যান্ত্ৰিক তৰংগ ইয়াতে আমাৰ অপশ্যন দিছে যান্ত্ৰিক তৰংগ সঞ্চালনৰ বাবে এটা মাধ্যমৰ প্ৰয়োজন যান্ত্ৰিক তৰংগই শক্তি কঢ়িয়াই যান্ত্ৰিক তৰংগই ভৰবেগ কঢ়িয়াই যান্ত্ৰিক তৰংগৰ বেগ উৎসৰ প্ৰকৃতিৰ ওপৰত নিৰ্ভৰশীল এতিয়া ভুল উক্তি কোনটো এতিয়া এইটোত মই যদি ক'ব খোজোঁ দুটা প্ৰথমটো হ'ল যান্ত্ৰিক তৰংগ সঞ্চালনৰ বাবে মাধ্যম এইটোতো শুদ্ধ এইটো ভুল নহয় যান্ত্ৰিক তৰংগই শক্তি কঢ়িয়াই এইটোও শুদ্ধ যান্ত্ৰিক তৰংগই ভৰবেগ কঢ়িয়াই এইটো শুদ্ধ নহয় ভৰবেগ কঢ়িয়াবলৈ হ'লে কি হ'ব লাগিব মাধ্যম কণিকাখিনি গৈ থাকিব লাগিব মানে কিন্তু মাধ্যম কণিকা নাযায় মাধ্যম কণিকা একেঠাইত থাকে মই ছবিবিলাক চাবা যে আমি যদি এটা শব্দ তৰংগক যদি আমি মানে গ্ৰাফিকেলি ৰিপ্ৰেজেণ্ট কৰোঁ তেতিয়াহ'লে এনেকুৱা সংকোচন আকৌ সংকোচন
আকৌ প্ৰসাৰণ, আকৌ ইয়াত সবচন আহিব, হয়নে বাৰু? আকৌ প্ৰসাৰণ, গতিকে সবচন প্ৰসাৰণৰ মাজত ইয়াত এনাৰ্জিহে পাৰ হৈ গৈছে, শক্তিয়ে গুচি গৈছে, কিন্তু মাধ্যম কণিকা বোলে একে ঠাইতে আছে। একে ঠাইতে থাকিলে ভৰবেগৰ প্ৰশ্ন নাহিব, শক্তিটো দি আমি ভৰবেগ ক'ব নোৱাৰিম। বেগ আছে শক্তি মানে শব্দৰ, কিন্তু মানে ভৰ যোৱা নাই নহয়। ভৰ আৰু বেগ যদি দুটাই থাকিলে তেন্তে ভৰবেগ ক'লো হয়, সেইটো অশুদ্ধ। আকৌ শেষৰ বাক্যটো শুদ্ধ নহয়। যান্ত্ৰিক তৰংগৰ বেগ উৎসৰ প্ৰকৃতিৰ ওপৰত নিৰ্ভৰশীল, কিন্তু উৎসৰ প্ৰকৃতিৰ ওপৰত নিৰ্ভৰ নকৰে। গতিকে আমাৰ প্ৰশ্নকৰ্তাই দুটাকৈ অশুদ্ধ অপশ্যন এটা সোমাই দিলে। সেইফালেদি মই যদি ক'ব খোজোঁ এইটোৰ কাৰণে চি আৰু ডি দুটাই অশুদ্ধ হ'ব। গতিকে এইটো আমি এনেকৈয়ে কৈছোঁ, তোমালোকে বুজি পালে হ'ল। হয়তো আমাৰ পৰীক্ষাৰ সময়ত এনেকুৱা প্ৰশ্ন নাহে, মানে অলপ মানে পাজল লগা প্ৰশ্ন নহয় আৰু মানে কি, মানে অপশ্যনৰ এটাৰ পৰিৱৰ্তে দুটা আহি যায়, আমাৰ অলপ অসুবিধা হয়, তেনেকুৱা প্ৰশ্ন নাহক। এইখিনি আমাৰ বিশেষকৈ নৱমমান শ্ৰেণীৰ শব্দৰ যিটো আমাৰ অধ্যায় আছিলে, তাত হ'ব পৰা সম্ভাৱ্য আমি MCQখিনি তোমালোকৰ লগত আলোচনা কৰিলোঁ। মই আশা কৰিছোঁ তোমালোকে ইয়াৰ যিখিনি ইলাষ্ট্ৰেশ্যন মানে মই বুজাই দিছোঁ সেইখিনি চব বুজি পাইছা। আৰু যদি বুজি পোৱা নাই তেতিয়াহ'লে তোমালোকে কি কৰিবা, কমেণ্ট দিবাচোন, আৰু কমেণ্টত লিখিবা ছাৰ এইটো প্ৰশ্নৰ উত্তৰ আমি ভালদৰে বুজি পোৱা নাই। তেতিয়াহ'লে মই নিশ্চয় তাৰ উত্তৰ কৰিবলৈ মই যত্ন কৰিম, উত্তৰ দিবলৈ মই যত্ন কৰিম। আৰু তোমালোকক আৰু এটা কথা কৈ থওঁ যে ইয়াৰ লগত যিখিনি প্ৰশ্ন হ'ব, এই প্ৰশ্নখিনি আমাৰ ভিডিঅ'টিৰ পিন কমেণ্ট, অৰ্থাৎ পিন কমেণ্ট মানে প্ৰথমটো যিটো কমেণ্ট থাকিব সেইটো সদায় ওপৰত থাকিব। মই এই কমেণ্টটো পঠাম, তাতে এটা লিংক থাকিব, আৰু সেই লিংকটোত কি হ'ব, তোমালোকে যদি ডাউনলোড কৰি লোৱা তেতিয়াহ'লে প্ৰশ্নখিনি পাই যাবা। তোমালোকলৈ ধন্যবাদ জনাই মই আজি ভিডিঅ'টো ইমানতেই সমাপ্ত কৰিছোঁ।